মুখ্যমন্ত্ৰীগৰাকী কাইলৈ আপোনাৰ বাসগৃহলৈ অহাৰ কথা যেতিয়া তেওঁ সংবাদ মাধ্যমৰ আগত আপোনাৰ যি প্ৰতিক্ৰিয়া লওঁতে কথাটো তেওঁ উল্লেখ কৰিছিল যে মই ভূপেন বৰাৰ ঘৰলৈ কাইলৈ যাম। মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ ঘৰখনলৈ যদি আহে, যিকোনো এখন অসমৰ মানুহৰ ঘৰলৈ যদি মুখ্যমন্ত্ৰীজন যাম বুলি কয়, সেইটোতো সেই পৰিয়ালটোৰ কাৰণে নিশ্চিতভাৱে এটা গৌৰৱৰ খবৰ। আমাৰ যিকোনো এজন অসমৰ চিফ ছেক্ৰেটাৰী যদি কালি আমাৰ ঘৰলৈ আহিম বুলি কয়, কোনোবা এজন আমাৰ অসমৰ আগশাৰীৰ নেতা আহিম বুলি কয়, সেইটো তেওঁৰ এটা আহিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। আহিলে মই নিশ্চয়, আৰু আমি একেলগে আছিলোঁ এসময়ত আৰু হিমন্ত বিশ্ব শৰ্মাকো, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কংগ্ৰেছৰ পৰা যোৱা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ সৰ্বমুঠ যি MLA আছিলে তাৰ ভিতৰত 58জন বিধায়কে তেখেতক মুখ্যমন্ত্ৰী বিচাৰিছিল। তেখেতক মুখ্যমন্ত্ৰী বিচাৰিছিল 58জনে, আৰু ইফালে আছিলে 23জন, আপোনালোকে জানে। ইফালে ইণ্টাৰনেল ডেমক্ৰেচি। এতিয়া মোক 20জন MLA চহী কৰিলে ভাঙি দিলে, আৰু হিমন্ত বিশ্ব শৰ্মাক 58জন MLA চহী কৰিলে মুখ্যমন্ত্ৰী দিবৰ কাৰণে নিদিলে। আপুনি অংকটো নিজে চাওক। নাই, আপুনি নিজে চাওক। মোৰ ক্ষেত্ৰত 20জন MLA চহী কৰিলে, মই নাই, আৰু হেৰিয়াৰ ভিতৰত 58জনে চহী কৰিলে মুখ্যমন্ত্ৰী লাগে বুলি। 58জনে চহী কৰোঁতে তেখেতে মুখ্যমন্ত্ৰী নাপালে, দল ত্যাগ কৰিবলগীয়া বাধ্য কৰা হ'ল। গতিকে এই ৰাজনীতিবিলাক কিমান দিন চলিব? এই ৰাজনীতিবিলাকৰ বিৰুদ্ধেতো কোনোবাই মাত মাতিব লাগিব, আৰু মাত মাতিছোঁ। মাতাৰ কাৰণে বহুতে মোৰ সম্পৰ্কতো নিজস্ব মতামত দিব অধিকাৰ আছে। আজি টিভিবিলাকত টক শ্ব' হৈছে, চবেই নিজৰ নিজৰ মতামত ৰাখিব। কিন্তু মই ভাবোঁ যে মই যি কৰিছোঁ, মই বিবেকৰ দংশনত কৰিছোঁ, আৰু মই মোৰ নিজৰ দল নিজে হাতে গঢ়া তেজ দিছোঁ এই দলটোৰ কাৰণে। মাৰ খাইছোঁ দলটোৰ কাৰণে, ভোকে পিয়াহে দলৰ কাৰণে দিনে নিশাই কাম কৰিছোঁ। অসমৰ ৰাইজ সাক্ষী, আপোনালোক সাক্ষী। আৰু নিজৰ যিটো চৰিত্ৰ, ৰাজনৈতিক চৰিত্ৰ, সেইটো সুদৃঢ় কৰি ৰাখিছোঁ। তাৰপাছতো যদি আপোনাৰ মৰ্যাদা হানি হয়, আজি আপুনি মোৰ ঘৰলৈ আহিছে, আপোনাক মই বাইট দিবও পাৰোঁ, নিদিবও পাৰোঁ, কিন্তু মোৰ প্ৰত্যুত্তৰটোৱে আপোনাৰ মৰ্যাদা হানি কৰিব নালাগে। মোৰ অধিকাৰ আছে, মই বাইট নিদিওঁ, মই দিম, কিন্তু মোৰ যিটো প্ৰত্যুত্তৰ হ'ব সেইটোৱে আপোনাৰ অন্তৰাত্মাত আঘাত দিব নালাগে। আৰু যেতিয়া আপুনি আঘাত পাব, স্বাভিমান থাকিব, আত্মসন্মানবোধ থাকিব, আৰু স্বাভিমানত যদি আপুনি আপোচ কৰে, আপোনাৰ থাকিব কিন্তু